যদি কোনোবা অহা নাই কিয় অহা নাই এই খবৰখিনি ৰাখি তেওঁ পঢ়াই আমি তেওঁ জ্ঞান আহৰণ কৰিলে কি হ'ব জ্ঞান আহৰণ এইখিনি শিক্ষাৰ পিছত তেওঁ যদি ভালদৰে আগৰৰ জ্ঞান পায় তেওঁ যদি লিখিব পাৰে তেওঁ যদি পঢ়িব পাৰে তেওঁ যদি সংখ্যাৰ জ্ঞান ল'ব পাৰে তেতিয়াহ'লে কি কৈছে বেংকৰ দোকান ফৰ্ম দি লৈছে চাওক এইখন টকা জমা থোৱা ফৰ্ম এখন দি লৈছে তেওঁ বেংকত গৈ টকা জমা দিয়া ফৰ্ম এখন আনি বাজাৰত লৈ দিয়া টকা জমা দিয়া ফৰ্মখন নিজে বিচাৰি আনি তেওঁ পাৰে নপৰে চাব লাগে তেওঁ পৰাৰ ব্যৱস্থা কৰিব লাগে আজিকালি বহুত প্ৰবঞ্চ ওলাইছে চাইবাৰ ক্ৰাইম বুলি ব্যৱহাৰ কৰে সেইবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে শিক্ষাৰ যথেষ্ট তদুপৰি আৰু কি হৈছে টকাৰ চিনাকি হৈছে এখন নোট দি হৈছে গতিকে আপোনালোকে কেইবাখনো নোট আনি বেলেগ বেলেগ নোট আনি আপোনালোকে সুধিব পাৰে যে এইখন কি নোট তেওঁলোকে এইটো ভালকৈ জানে 20 টকীয়া নোট ইয়াত 50 টকীয়া নোট ভালকৈ জানে কিন্তু ৰঙৰ বিনিময়ত তেওঁলোকে নোটকেইটা জানে ইয়াত 20 টকীয়াটো তেওঁলোকে নাজানে এই 20টো জানিবৰ কাৰণে তেওঁলোকক আমি কিহৰ জ্ঞান দিব লাগিব সংখ্যাৰ জ্ঞান দিব লাগিব অংকৰ জ্ঞান দিব লাগিব ভাৰত চৰকাৰে নিৰীক্ষকসকলক জ্ঞান কৰিবৰ কাৰণে এটা ভাল পদ্ধতি হৈছে এই পদ্ধতিটো আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিব পাৰে মই কৈছোৱে যে বৰ্ণমালা এইখিনি চাওক আমাৰ কেন্দ্ৰলৈ আহিব লগা মানুহখিনি কিন্তু আমি কপলাৰে আৰম্ভ কৰোঁ চৰাইৰে আৰম্ভ কৰোঁ এই পাঠটোত যিটো বিষয়বস্তু আছে সেই বিষয়বস্তুৰ লগত সম্পৰ্ক ৰক্ষা কৰি আমাৰ বৰ্ণমালাৰ আখৰ আছে এইখিনি পঢ়াৰ পিছত ইয়াতে আমাৰ কি দিছে বিভিন্ন ধৰণৰ শব্দ দিছে এইখিনি জনাৰ পিছত যদি আমি এইখিনি শিকাম চিনি পাব লাগিব এই শব্দকেইটাৰে যিখিনি ব্যৱস্থা আছে ব্যৱস্থাখিনি কৰি দিছে আৰু এইখিনি তেওঁলোকে তাৰপিছত বৰ্ণমালাৰ জ্ঞান তেওঁলোকে দিয়া যাব ঠিক তেনেকৈ দিছে সংখ্যাৰ জ্ঞান 1ৰ পৰা 9 লৈ দিছে 1ৰ পৰা 9 লৈ তেওঁলোকক সংখ্যাৰ জ্ঞান আকৌ চাব আপোনালোকে প্ৰথমতে দন্তীয়া 9 দিছে 9 দিছে 9 দি কি হৈছে বুলি হৈছে 9 দি কি হৈছে 9 হৈছে এনেকৈ বিভিন্ন কেইবাটাও আখৰ হৈছে আৰু যিটো আমাৰ ইয়াতে শেষত চাৰিবাৰ আমাক কি দিছে বৰ্ণমালা দিছে তাৰপিছত আমি দিছে আমাক সংখ্যাৰ জ্ঞানত এটা ভাল বস্তু লৈছে এটা নাম সংখ্যাৰ জ্ঞান পাব চাবলৈ 1 2 3 4 5 6 7 8 9 10 নহ'লে হৈছে সংখ্যাৰ জ্ঞান যেতিয়া মোক দিয়া হ'ব তেতিয়া 1 2 3 4 5 6 7 8 9 নহ'লে দিয়ে তাৰপিছত যেতিয়া যিবিলাক সংখ্যা আহিব আমাৰ সংখ্যা আহিব তেতিয়া 1 2 3 4 5 6 7
তাত 9-0 বা 0-1 হ'ব এইকেইটাক লৈ আমাৰ বাকীখিনি আৰম্ভ হয় য'ত আৰম্ভ হয় 100 কাষত 0 বহাই এতিয়া কথা হ'ল এইখিনি পঢ়াৰ পিছত 11 পিছতো কি হৈছে আহিব একে কাহি গ'ল 11 পিছত কি আহিব 100 কাষত কি কৰিব যে 100 পিছত কি আহিব 2 আহিব ঠিক তেনেদৰে 13-14 আহিল 14 পিছত কি আহিব 1 কাষত কি আহিব 4 পিছত কি আহিব 5 ঠিক তেনেকৈ আমি তেওঁলোকক সংখ্যাৰ জ্ঞান দিব লাগে আৰু যেতিয়া তেওঁলোকে লিখিব পঢ়িব আৰু সংখ্যাৰ জ্ঞান পাব তেতিয়া তেওঁলোকে চহী কৰিব পাৰিব তেতিয়া তেওঁলোকক আমি স্বাক্ষৰ কৰিব লাগিব আৰু যেতিয়া বছৰত বা 10 মাহৰ পিছত যেতিয়া তেওঁলোকক আমি মূল্যাংকন কৰিম পৰীক্ষা নহয় পৰীক্ষা বুলি ক'লে আপোনালোকক তেওঁলোকক পৰীক্ষা নহয় মূল্যাংকন কিমান পাৰা হ'ল কিমান পাৰিছে কিমান পাৰা নাই তাৰ ওপৰত তেওঁলোকক মূল্যাংকন কৰা হয় ইভালুৱেশ্যন কৰা হ'ব আৰু তেওঁলোকে ইভালুৱেশ্যন পিছত কিমানবোৰ নম্বৰ পালে এই নম্বৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকক শিক্ষিত হ'ল বা অশিক্ষিত হৈ থাকিল এই কথাবিলাক আহি যাব আৰু তেতিয়াই যেতিয়া আমাৰ মহললৈ গুচি যাব তেতিয়া তেওঁ শিক্ষিত হ'ল বুলি এই ঘৰৰ পৰা তেওঁৰ নামটো গুচা যাব আৰু যিখিনি হোৱা নাই সেইকেইটা নিৰ্দেশ হৈ থাকিব এই নিৰ্দেশকেইটা আকৌ শিক্ষিত আকৌ কাৰ্যসূচী চলাই যাব লাগিব অকণমান বহিছোঁ আপোনালোক পিছত কিন্তু আমি আমাৰ অসমৰ পৰিস্থিতি আমি বুজি পাওঁ আমাৰ অসমত কি হৈছে এই কথাষাৰ মই আপোনালোকক কৈ দিব আমি শিক্ষাটো মানে ক'লে মানুহ ভয় খায় কিতাপ দেখাব আমাৰ এটা কিন্তু আমি কি কৰিব লাগিব আপোনালোকে এইটো কথা যে মানুহক শিক্ষাই জ্ঞান দিয়ে আপোনালোকে বাহিৰৰ কথাকেইটা বিশেষকৈ আপোনালোকৰ কাৰণে বিশেষ দৰকাৰ বস্তু মই আপোনালোকৰ কথাটো কওঁ শিক্ষাই মানুহক জ্ঞান দিয়ে জ্ঞানে মানুহক পোহৰ দিয়ে শান্তি দিয়ে এই বস্তুটো আপোনালোকে বুজি যাব শিক্ষাটো আমাৰ কি হ'ল শিক্ষাটো আমাক জ্ঞান দিলে আৰু সেই জ্ঞানটো হ'লে আজিকালি সমাজত যিটো অঘটন যিটো বেয়া কাম হৈ আছে তাৰ পৰা আমি মানে নিশ্চিত ধ্বংস হৈ গ'লো সেইকাৰণে শিক্ষা আমাৰ কাৰণে প্ৰথম কথা সেইকাৰণে আপোনালোকে প্ৰাপ্তবয়স্ক যিবিলাক বিশ্ব স্বাধীনতা দিৱস এইটো এটা মানে আপোনালোকৰ আমাৰ আজি আমাৰ ইয়াতে যিখিনি মানুহ হৈছে বা আমি যিখিনি মানুহৰ মাজত যাব লাগিছিলোঁ সেইখিনি মানুহৰ যাব পৰা যায় আৰু মই এই কাৰ্যালয়ৰ মানুহক অনুৰোধ জনাম যে আমাৰ অৰিজিনেল মানুহৰ ওচৰত যাওক তেওঁলোকক বুজাওক কেনেকৈ শিক্ষা গ্ৰহণ কৰিব লাগিব কেনেকৈ শিক্ষা ল'ব লাগিব আৰু ইয়াৰ পিছত মই আমাৰ কাৰ্যালয়ত মানে নেক্সট তেওঁ সম্মেলন অনুষ্ঠান আছে সেই সম্মেলন অনুষ্ঠান আগবঢ়াবলৈ মই অনুৰোধ জনাম আমাৰ প্ৰাপ্তবয়স্ক শিক্ষা গ্ৰহণৰ সুযোগ মাননীয় নিৰ্দেশ সেইকাৰণে তেওঁ আমাৰ মাজত উপস্থিত আছে তেওঁ সম্পূৰ্ণ